Hello guys, welcome to my YouTube channel. Guys, মই আৰু মোৰ লগৰ ল'ৰা কেইজনমান লগ হৈ আজি নগাঁওলৈকে যাম বুলি ভাবিছোঁ। তাত থকা যি বৰদোৱা আৰু মহামৃত্যুঞ্জয় মন্দিৰ আছে আমি কোনো দেখা নাই, তো যাম, ভাল লাগিব চাই পেলাই। আপোনালোকৰ যিখিনি দেখা নাই সেইখিনি ভিডিঅ'টো চাই থাকক শেষলৈকে, ভাল পাব। আৰু তো বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ আকৌ এবাৰ। এতিয়া ৰাতিপুৱা হৈছে 7:35, আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এতিয়াৰ পৰা। পাইলট আৰু এইটো কি আছিল তোমাৰ নাম? অম্লান বিশ্ব আৰু এইফালে অৰুণাভ আৰু মাজত মই শংখচক্ৰ গদাপদ্ম হৈ যাই আছোঁ। অলপ চাহে খাই লওঁ ৰ'ব, ঠাণ্ডাৰ কথা ভাল লাগিব, অলপ গাটো গৰম গৰম লাগিব। আমি পবিতৰাই ওলাই যাম এতিয়া নগাঁওলৈকে। ফ্ৰেণ্ডছ, আমি নহয় নগাঁৱত আজি প্ৰথম আহি আছোঁ, আগতে কেতিয়াও আহি পোৱা নাছিলোঁ আৰু আজি গোটেইকেইটাই আমাৰ প্ৰথম হয় নগাঁও অহা। তো নগাঁৱত কি কি চাব লগা আছে আমি ভালকৈ নাজানো, এনে গম পাওঁ মহামৃত্যুঞ্জয় মন্দিৰটো আছে বা বৰদোৱা থান আছে, তো এইবিলাক চাব লাগে আৰু আমি সেইবিলাক চাবলৈ আহি আছোঁ। আৰু যদি কিবা নতুন আছে সৰু সুৰা বস্তু চাব লগা প্লিজ কমেণ্ট কৰি জনাই দিব, ভাল লাগিব। ফ্ৰেণ্ডছ, আজি ৰবিবাৰ ন, তো এইবিলাক পিকনিকত যাই আছে, নাচি আছে একদম, চাওকচোন চাওক ফূৰ্তি সিহঁতৰ, ল'ৰা ছোৱালী গোটেই একদম অট'মোবাইলত উঠি গৈছে, মজা বঢ়িয়া। এই দলংখন যে দেখিছে, এই দলংখনে নহয় কামৰূপ আৰু মৰিগাঁওক ডিভাইড কৰিছে। তো এই দলংখন পাৰ হৈ যায় সেইফালে আপোনাৰ মৰিগাঁও পাব, আৰু এই দলংখন য'ত আমি উঠি আছোঁ ইয়াৰে পিছফালে কামৰূপ মেট্ৰ'। তো আমি এতিয়া বৰ্ডাৰত আছোঁ আৰু এইখন বিখ্যাত কলংপাৰ বজাৰ, চন্দ্ৰপুৰত ন? অঁ, চন্দ্ৰপুৰৰ বজাৰ এইখন। আমি এতিয়া মায়ঙত সোমালোঁ, ইয়াৰ পৰা মায়ং ষ্টাৰ্ট হৈ যায়। মায়ঙৰ বিষয়ে আপোনালোকে বহুতে জানে চাগে যে এটা সময়ত ইয়াতে তন্ত্ৰ মন্ত্ৰ বিদ্যাৰ প্ৰচলন আছিলে বহুত, তো সেইবিলাক আমি বুৰঞ্জীত পাই আহিছোঁ, কিতাপত পাইছোঁ। তো এতিয়া আধুনিক যুগত কিমান ইয়াতে তন্ত্ৰ মন্ত্ৰ বিদ্যা প্ৰচলন হয় সেইটো আমি গম নাপাওঁ, তথাপিও যিহেতুকে আমি বুৰঞ্জীত পাইছিলোঁ সেই হিচাপত আমি এই জেগাখিনি চিনি পাওঁ, বা অন্য ঠাইত আমি ক'বলৈ সুবিধা হয় যে মায়ং নামৰ এটা ঠাই আছে অসমত য'ত তন্ত্ৰ মন্ত্ৰ বিদ্যা প্ৰচলন হৈছিলে এটা সময়ত। মায়ঙৰ এটা বিশেষত্ব কি হ'ল আপোনাৰ, যে গোটেই বিশ্বতে মায়ঙৰ এটা আপোনাৰ বেলেগ ছবি এটা আছে, চবেই চিনি পায় মায়ঙক, মানে ধৰক এতিয়া তন্ত্ৰ মন্ত্ৰ বিদ্যাৰ বিষয়ে বা তেনেকুৱা। আৰু আমাৰ বেলেগ অসমৰ আৰু এটা জেগা আছে, এইটো জাতিংগালৈকে বাৰু আমি আজি নাযাওঁ বাৰু, আজি এইখিনি আমি মেপ পালোঁ না মায়ং। এইখিনি বুঢ়া মায়ং হয়, ইয়াতে চাইনবোৰ্ড লগাই থৈ দিছে। এয়া চব সৰিয়হৰ খেতি, এই হালধীয়াবিলাক যে দেখিছে। বিশ্ব অল দ্য বেষ্ট দিলে মানুহজনক। ফ্ৰেণ্ডছ, আমি এতিয়া ভকতগাঁও পালোঁ আৰু মৰিগাঁও হৈ পেলাই নহয় নগাঁও ওলাম, আৰু এইফালে আপোনাৰ ৰাইট চাইডে গ'লে নহয় জাগিৰোড পাম, জাগিৰোড হৈ নাযাওঁ সেইফালে দুখন টোল গেট পাম, কোনে ভৰি আহে পইচা, আমি ফ্ৰীতে যাম এতিয়া এইফালেদি। অঁ, ফকতীয়া লাইফ জিন্দাবাদ। এয়া আমি ৰাইট চাইডে ঘূৰাই দিলোঁ, অঁ লেফ্ট চাইডে চৰি গাঁৱত অকণমান ৰখি দিলোঁ, একেলেথাৰে আহি থাকি পেলাই ভোৰ লাগেতো আৰু ড্ৰাইভাৰৰো ভাগৰ লাগে, তো অকণমান সময় ৰখি দিছোঁ, ইয়াতে অলপ চিপছ টিপছ খাই ল'লোঁ। গতিকে ইয়াৰ পৰা আৰু আমি যাত্ৰা আৰম্ভ কৰিম নগাঁওলৈ। কি ক'বা এইখিনি, কিবা কোৱা যদি কোৱা। ষ্টাৰ্টাৰ খাইছোঁ, এইখিনি আমাৰ ষ্টাৰ্টাৰ হয়, মেইন কোৰ্চটো অলপ পিছত হ'ব। আমি খাই ল'লোঁ চিপছ টিপছ, এতিয়া যাওঁ ইয়াৰ পৰা লাহে লাহে। এয়া আমি মৰিগাঁও সোমালোঁ, মৰিগাঁও টাউন হয় এইখন, ৰাস্তাবোৰ ভালে।
ধুনীয়াকৈ গৈ থাকিব পাৰি। এতিয়া আমি বৰদোৱালৈকে গৈ আছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানলৈকে। তেওঁৰ সেই পবিত্ৰ স্থান দৰ্শন কৰি পেলাই আমি মহামৃত্যুঞ্জয় মন্দিৰলৈকে যাম। অকণমান সময় লাগিব, তো চাই থাকক। আমি জামুগুৰি পালোঁ। জামুগুৰিৰ পৰা নহয়, গাঁৱৰ ভিতৰৰ ৰাস্তা এটাৰে সোমাই দিলোঁ ৰাইডিঙলৈকে। ৰাইডিঙৰ ওচৰতে হয় বৰদোৱা। তো ৰাইডিঙত আমাৰ চিনাকি লগৰ ল'ৰা এজন আছে, তেওঁৱে আমাক লগ কৰি পেলাই জেগাবিলাক দেখাব। তো তেওঁক লগ কৰি লওঁ আগতে। হয়, আমি ৰখি থকা ল'ৰাজন, ইয়ে আমাক দেখাই দিব জেগাবিলাক। এই আমি এইফালে এই আমি ৰাস্তা বিচাৰি বিচাৰি ওলাইছোঁ, আৱিষ্কাৰ কৰি দিছোঁ। হয় নেকি? আমি এতিয়া বৰদোৱালৈকে যাওঁ নেকি? এইফালে হ'ব ন, লেফ্ট চাইডে। তো ব'লা আৰম্ভ কৰি দিওঁ, তাতে ৰখি দিওঁ, দেৰি নকৰোঁ আৰু। হয়, অঁ তুমি আহিবানে আমাৰ লগত? অঁ দিয়া, আহা আহা। অঁ এতিয়া আমি সোমাই দিলোঁ এই লেফ্ট চাইডেৰে। তো এইটো ৰাস্তাৰে চিধা গৈ পেলাই আমি বৰদোৱা পাই যাম। আৰু আমাৰ লগৰ ল'ৰাজন আহি আছে পিছে পিছে, সি বাইকেৰে আহি থাকিব। তো তাক আমি তাত লগ কৰি ল'ম ভালকৈ। এইজনে আমাৰ চিনাকি লগৰ ল'ৰা হয়, চিন্ময় বৰা। ইয়ে আমাক দেখাব জেগাবিলাক। তো তাৰ লগতে আমি যাই থাকিম। তো চলো। মনটোত মানে অলপ আনন্দ ফিল হৈ আছে। গুৰুজনাৰ জন্মস্থান চাবলৈ আহিছোঁ। সৰুতেতো কিতাপে কাগজেহে পঢ়ি আছিলোঁ যে বৰদোৱাৰ আলি পুখুৰী, কীৰ্তনঘৰ, নামঘৰ। তো আজি নিজ চকুৰে দেখা পাম, ভাল লাগিব। ভাল লাগিছে আৰু মনটো। ভাল লাগিছে না? একদম বঢ়িয়া। তোমালোকৰ ভাল লাগিছে? আহি পাই গ'লোঁ বৰদোৱা। ফাইনেলি আমি এতিয়া বৰদোৱা আহি পালোঁ। আৰু ইয়াতে নহয়, এই চিন্ময় বৰাই আমাক জেগাবিলাক দেখাব। ই ইয়াৰে লোকেল হয়, গতিকে ভয় নাই। ফাইনেলি আমি বৰদোৱাত এণ্ট্ৰি কৰিলোঁ। পাৰ্থ ভাল লাগিছে আহি, আমাৰ বেলেগ অভিজ্ঞতা। মাছবিলাক ডাঙৰ ডাঙৰ আছে মানে। ইয়াৰে কি মাছ উঠাই নেকি? আছে কি মাঘৰ সময়? মাছ চখে মাছ, কি প্ৰকাণ্ড প্ৰকাণ্ড মাছ। এতিয়াতো এটাতে 7-8 কেজি আৰামছে পোৱা যাব। শংকৰদেৱৰ দিনৰ মানে বহু বছৰ পৰা যেতিয়া শংকৰদেৱ জন্ম হৈছিলে সেইটো সময় নে? মানে 1400 খ্ৰীষ্টাব্দ। এনেতো তেখেতৰ জন্ম হৈছিলে 1449। 1556ত মৰিছিলে, 1449ত জন্ম। তেতিয়াই খানা মানে। কিন্তু তেখেতৰ জন্ম ইয়াতে নহয়, তেখেতে মানে জন্মৰ পিছত যিটো স্থানত বাস কৰিছিলে, তেওঁৰ জন্ম আলিপুখুৰী। হয়, তো ইয়াতে যিখিনি তেখেতৰ জীৱনকালত মানে ঘটোৱা বস্তু আছিলে, সেই সকলোখিনি ইয়াতে পোৱা যাব। আৰু তাত কি আছে বহি আলিপুখুৰীত? তাতে অকল পুখুৰীটো আছে, তাত মানে এনেকৈ মন্দিৰ আছে আৰু।
হৈছে বৰদোৱা থান, য'ত শংকৰদেৱৰ জন্মৰ পিছত ইয়াতে আহি তেওঁ বাস কৰিছিলে আৰু তেওঁৰ জীৱনকালত যিখিনি সৃষ্টিৰাজি আছে, তেওঁৰ জীৱিত কালত যিখিনি তেওঁ ৰচনা কৰিছিলে, এই সকলোবিলাক হয় ইয়াতে থাকি পেলাই তেওঁ ৰচনা কৰিছিলে। ক'ব গ'লে তেওঁৰ জন্মৰ পিছত জীৱনৰ বেছিভাগ সময় তেওঁ ইয়াতে আছিলে। ব্যৱহৃত পাটনাথ, ইয়াতে কি কৰিছিলা? তাত শংকৰদেৱে গা ধুইছিল। এইটোত মানে এটা আৰ্হি নেকি? নহয় অৰিজিনেলটোৱে? অৰিজিনেলটো। এতিয়াতো অলপ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ এইটো প্ৰিজাৰ্ভ কৰিবলৈ ধৰিছে নেকি? +R লিখা আছে। ইফালে খাচী গছ এজোপা আছে, তো চাই আহোঁ এবাৰ। এইডালে হৈছে খাচী গছ। বৰদোৱা থান চালোঁ, এতিয়া দৌল মন্দিৰলৈকে গৈ আছোঁ। চাই থাকক। দৌল মন্দিৰ চাবলৈ যোৱাৰ আগে আগে অকণমান চাহ খাই লওঁ। এই গোটেইকেইটা বহিছোঁ ইয়াতে। গজা চাহ আহি গ'ল, আমি খাই দিওঁ, খাই পেলাই নহয় দৌল মন্দিৰলৈকে যাওঁ। খোৱা ষ্টাৰ্ট দিয়া। হামলা। এতিয়া আমি বৰদোৱা থানৰ পৰা ওলালোঁ আৰু এতিয়া দৌল মন্দিৰলৈকে যাই আছোঁ, আৰু দৌল মন্দিৰৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ যাম। তো আমি গাড়ীত 4টা প্ৰাণী আৰু আগে আগে বিশ্ব আৰু চিন্ময় আমাক ৰাস্তা দেখুৱাই গৈ আছে। এয়া ড্ৰাইভাৰে গাড়ী চলাই আছে। পাই গ'লোঁ দৌল মন্দিৰ। এইটোৱে দৌল মন্দিৰ হয়। দৌল মন্দিৰ দৰ্শন কৰিলোঁ, এতিয়া নগাঁও টাউনলৈকে যাওঁ। নগাঁও টাউনত অলপ কিবা কিবি খাই পেলাই মহামৃত্যুঞ্জয় গুচি যাম। ৰ'ব ৰাইজ, কিবা কিবি যে সৰ কথা ক'লোঁ, আচলতে ভাত পানী সৰ কথা কোনাই দিয়ক। এই ফল মূলৰ যদি ৰস পাওঁ তাকে খাই যাম আৰু, ভোকো লাগে দিয়কচোন। এতিয়া আমি নগাঁও টাউন পাই গ'লোঁ। মহামৃত্যুঞ্জয় মন্দিৰৰ ফালে যোৱা ৰাস্তাৰে সোমাই গ'লোঁ। পাই গ'লোঁ সেই মহামৃত্যুঞ্জয় মন্দিৰটো। এইটোৱে হয়, এইটো। যদি আপোনালোকে ধূপ চাকি কিনিব বিচাৰিছে, ইয়াৰ পৰা কিনিব পাৰে। এই মহামৃত্যুঞ্জয় মন্দিৰটো অসমৰ মাজমজিয়া নগাঁও জিলাত অৱস্থিত, আৰু এই শিৱলিংগটো উচ্চতা হৈছে 126 ফুট, আৰু এইটো পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ শিৱলিংগ। মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ চৰাও দেখিবলৈ বহুতেই ধুনীয়া। এইখিনি আপোনালোকে দেখা পাইছে চাগে, সঁচাকৈ বহুত ধুনীয়া। মহামৃত্যুঞ্জয় মন্দিৰ চালোঁ, ভালে লাগিলে।
এতিয়া অলপ বেলেগ ঠাইলৈকে যাই থাকোঁ লাহে লাহে। এয়া চাওক মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ অহা জনসমাগম, বহুত মানুহ আহিছে, আজি ৰবিবাৰটো। আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ চোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ লাহে লাহে, আৰু সন্ধিয়া হৈ আহিছে আৰু আমি ইয়াৰ পৰাতো গুৱাহাটীও ৰিটাৰ্ণ হ'ব লাগিব। এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰ চাই পেলাই ওলাই দিলোঁ আৰু 37 নম্বৰ নেশ্যনেল হাইৱেৰে গৈ আছোঁ নগাঁওলৈকে। তো তাত আমি হোটেলত সোমাম আৰু দিনটো যিহেতুকে একো খোৱা নাই, অলপ পূজা চূজা কৰিম বুলি আহিছিলোঁ, তো হৈ গ'ল। এতিয়া অলপ কিবা কিবি খাই লওঁ, পেটটো পূজা কৰি লওঁ, ভগৱান পূজা কৰিলোঁ। এতিয়া নিজৰ পেটটোও পূজা কৰোঁ, তাৰপাছত আৰু গুৱাহাটীলৈকে ৰাওনা হৈ যাম। হৈ গ'ল। এতিয়া আমি নগাঁৱত সোমালোঁ। নগাঁৱৰ মাজমজিয়াৰ এখন হোটেল হয়, এইখন নগাঁও নখোৱা। পোষ্টাৰখন চাই লওঁ আৰু খানা আহি পোৱা নাই, খানা আহিবলৈ দেখাই আছোঁ। আৰু আপোনালোকে চাগে শুনি ভাল পাব, এই হোটেলখনৰ মালিক হৈছে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা। এতিয়া সকলোৰে কাৰণে ফাৰ্ষ্ট ভেজ থালি আহি পালে, নন ভেজটো আহি আছে। চিকেন আহি গ'ল, চিকেন পাপৰ। আমাৰ খোৱা লোৱা হৈ গ'ল। নগাঁৱৰ মাজমজিয়া এইখন নখোৱা ৰেষ্টুৰেণ্টত খালোঁ, ভালে লাগিলে। এতিয়া গুৱাহাটী অভিমুখে যাই আছোঁ। আমাৰ আজি দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ল। বৰদোৱা চালোঁ, মহামৃত্যুঞ্জয় মন্দিৰো চালোঁ। তো এতিয়া গুৱাহাটীলৈকে গৈ আছোঁ। ধন্যবাদ। We gon' turn the crib into a club like Hennessy and Buddha screaming thug life. Get it, baby, you know I'm the plug, right? Fucking gotta feel it, that it's gonna be a long night.